সমালিতাৰী যুৱ সংঘৰ সৌজন্যত আয়োজিত মহাশিৱৰাত্ৰিৰ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন প্ৰাচীৰ পত্ৰিকা প্ৰস্তুত কৰাৰ এটাই প্ৰয়াস কৰিছিলোঁ, যাতে আমাৰ গাঁৱৰ ল'ৰা ছোৱালী বা অন্যান্য ব্যক্তিসকলেও যাতে সাহিত্য ক্ষেত্ৰখনত অকণমান হ'লেও কেনেকৈ আগবাঢ়িব পাৰে সেইটো তেওঁলোকে জ্ঞাত হয়। আৰু সেই উদ্দেশ্যই আগত ৰাখি আমি এইবাৰ আমাৰ যুৱ সংঘৰ যিখন মিটিং হৈছিল তাতে এটা প্ৰস্তাৱ আগবঢ়াইছিলোঁ আৰু সদস্যসকলৰ সহযোগত আমি প্ৰাচীৰ পত্ৰিকা সুন্দৰম, সত্যম শিৱম সুন্দৰম, তাৰ পৰা আমি সুন্দৰম শব্দটো লৈ পেলাই আমি প্ৰাচীৰ পত্ৰিকাখন প্ৰস্তুত কৰিছোঁ। সুন্দৰম নামটো আমি তাৰ পৰাই লৈছোঁ। গতিকে এইখন উন্মোচনৰ কাৰণে প্ৰথমবাৰৰ কাৰণে আমি এইখন প্ৰস্তুত কৰিছোঁ। অকণমান খৰধৰো হৈছে, দৌৰা দৌৰি হৈছে, বিভিন্ন সমস্যা কিছুমান থাকে এটা অনুষ্ঠান চলাৰ ক্ষেত্ৰত, বিভিন্ন ক্ষেত্ৰত সকলোৰে। গতিকে এই দৌৰা দৌৰিকে হ'লেও আমি যিখন প্ৰাচীৰ পত্ৰিকা প্ৰস্তুত কৰিছোঁ এইখনৰ উন্মোচন কৰাৰ কাৰণে জৱাহৰলাল নেহৰু মহাবিদ্যালয় বকৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষা ডক্টৰ বিজয় ডেকা বাইদেউ, তেখেত বক সাহিত্য সভাৰ প্ৰাক্তন সভাপতিও, তেখেতক আমি উন্মোচক হিচাপে নিমন্ত্ৰণ জনাইছিলোঁ। আৰু লগতে তেখেতৰ স্বামী ডক্টৰ গণেশ্বৰ চহৰীয়া ছাৰ, আমি মঞ্চত বিশিষ্ট অতিথি হিচাপে নিমন্ত্ৰণ জনাইছিলোঁ। তেওঁলোক দুয়ো আমাৰ এতিয়া মঞ্চৰ সন্মুখত আহি উপস্থিত হৈছে। এতিয়া আমি সুন্দৰম প্ৰাচীৰ পত্ৰিকাখন উন্মোচন কৰিবলৈ ওলাইছোঁ আৰু বাইদেউৰ লগতে ছাৰকো সহযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ। বাইদেউক আমি আমাৰ প্ৰাচীৰ পত্ৰিকাখন প্ৰকাশলৈ স্বাগতম জনাইছোঁ। বাইদেউ সুন্দৰখন উন্মোচন কৰাৰ আগতে আমাৰ ৰাইজৰ সভাপতি মন্টু কলিতাই এখনি ফুলাম গামোচাৰে তেখেতক এবাৰ সম্ভাষণ জনাব বিচাৰিছে। কলপাত এখন দিব লাগে। বাইদেউক প্ৰাচীৰ পত্ৰিকাখন উন্মোচন কৰাৰ বাবে অনুৰোধ জনাইছোঁ। সেইটো হেৰি কৰি দিম, একেবাৰে গুচাই দিম, মানে দিগদাৰ হ'ব নহ'লে বাইদেউ এই টানি নিওঁতে হ'ব ছাৰ, একেবাৰে গুচাই দিয়ে এতিয়া ইয়াৰ পৰা কিন্তু নাপাব, ইয়াৰ পৰা কিন্তু নাপাব মাইকি, তাতে হ'ব এনেই আপুনি চাই লওক, সেইটোৱে ভাল হয়। উন্মোচনৰ ভাষণ আমি মঞ্চত ৰাখিবলৈ অনুৰোধ জনাম। এতিয়া তেখেতক এবাৰ আমি চাবলৈ অনুৰোধ জনাইছোঁ আৰু উন্মোচকৰ নাম, চহী আৰু মন্তব্য উপস্থাপন কৰিবলৈ অনুৰোধ জনাইছোঁ। আটাইলৈকে সশ্ৰদ্ধ প্ৰণাম জনাই আজি এইখন মই উন্মোচন হোৱা বুলি ঘোষণা কৰিছোঁ। আপোনালোকৰ প্ৰচেষ্টা শলাগ লৈছোঁ।
আমি ইয়াতে পঢ়ুৱৈৰ মন্তব্য বুলি আমি এটা কলম ৰাখিছোঁ ইয়াতে পঢ়ুৱৈৰ মন্তব্য এটা কলম ৰখা হৈছে আমাৰ নৱকুমাৰ নাথ বকো মজিলা বিদ্যালয়ৰ শিক্ষক তেখেতৰ এম ই স্কুলৰ চানুথপা ছাৰো আমাৰ উপস্থিত হৈছে তেখেতক অকণমান চাই কিবা এটা মন্তব্য দিবলৈ অনুৰোধ জনাইছোঁ এটা বাইদেউৰে লিখা এইটো বাইদেউ লিখা আছে তাৰপিছত যিটো আমি এখন ৰচনা প্ৰতিযোগিতা পাতিছিলোঁ বাইদেউ ৰচনা প্ৰতিযোগিতাখনত নিজৰ ইচ্ছামতে যাই যি লিখে লিখিব দিছিলোঁ আৰু বানানে চানানে আমি একদম শুদ্ধকৈ পাইছিলোঁ অৰ্ণৱজ্যোতি কৈৱৰ্তৰ আমি অকণমান এইখিনি মডিফাই কৰিছোঁ তেওঁৰ লিখাৰ পৰা যি অলপ আছিলে অৰ্ণৱজ্যোতি আছে আমি এতিয়া পুৰস্কাৰ বিতৰণ কৰিম তাতে মঞ্চত তাৰপিছত এই অৰ্ণৱৰ এই বিহু মানে যিটো টপিক যিটো লিখিছিলে ৰচনাত তাক লৈ এটি সুন্দৰ মানে চিত্ৰাংকন কৰিছে অজয় কলিতা অপু বুলি আমি ২ নং মাকালিৰে এজন যুৱক এইটো মাঘৰ বিহু কাতি বিহু আৰু বহাগ বিহুৰ এটা চিত্ৰাংকন কৰিছে তাৰপিছত এইটো জগদীশ কলিতা ফাৰ্মাচিষ্ট তেখেতৰ এটা কবিতা আৰু এইটো হ'ল নয়নজ্যোতি কলিতা বামুণীগড় তেখেতৰ এটা কবিতা আমাৰ গাঁৱৰে ল'ৰা ভৱেশ কলিতাৰ সেইটো কবিতা তাৰপিছত আমি এইটো আমাৰ গাঁওখনৰ নাম বা গাঁওখনত আমাৰ কি আছে কেতিয়াৰ পৰা আমাৰ এই মন্দিৰটো পূজা অৰ্চনা আৰম্ভ হৈছে আমাৰ গাঁৱৰ জ্যেষ্ঠ ব্যক্তিসকলৰ পৰা অকণমান জানি বুজি লৈ আমি এইটো যুগুতাইছোঁ তাৰপিছত আমাৰ এই অঞ্চলৰ যিখন LP স্কুল বনিয়াভিটা প্ৰাথমিক বিদ্যালয় তাৰে ছাত্ৰীগৰাকীয়ে এই ছবিটো আঁকিছে শিৱ বাবাৰ ছবিটো তাৰপিছত আমাৰ গাঁৱৰে ল'ৰা এজনে এইটো কাঠ পেঞ্চিলেৰে অংকন কৰিছে বিকাশ কলিতাই আৰু এইখিনি আৰু বাকী আমি সম্পাদকীয় অকণমান লিখিছোঁ ছবিখিনি বহুত ধুনীয়া হৈছে সেইকাৰণে মানে বিশেষতকৈ বিশেষ প্ৰচেষ্টা বিশেষতকৈ বিশেষ কিন্তু মানে মই এইখিনিতে চাই থাকোঁতে এটা কম তাতে মনত নাথাকিব পাৰে নহয় সম্পাদকীয় স্থান নহয় ইয়াতে নহয় ইয়াতে তাৰমানে আমি যদি এখন কিতাপ বুলি ধৰোঁ মানে এখন মেগাজিন বুলি ধৰোঁ নহয় প্ৰথমত থাকে সম্পাদকীয়টো নহয় শেষত থাকে আজিকালি যদি শেষতো নিদিয়ে প্ৰথমতে দিয়ে প্ৰথম সেইকাৰণে নহয় ইয়াতে হ'ব নহয় ইয়াতে হ'ব আৰু বেটুপাত ওপৰত এটা বেটুপাত যিয়ে নহয় যেনেকুৱা ধৰণৰ হয় সেইখিনিয়ে এতিয়া ইচ্ছা কৰিলে এইটো নিও ইয়াতে দি থ'লে আজি বেটুপাত হ'ল মানে বিশেষ উপলক্ষটো কৰি পেলাই এইটো প্ৰথম সংখ্যাটো দিছে বাৰু চনটো এনেকৈ প্ৰত্যেকবাৰে আৰু এইখন যদি আমি ধৰি ৰাখিব বিচাৰোঁ হাতে লেখা মেগাজিন এখনে কৰি থ'ব পাৰিব ছেইম বস্তুখিনিকে আকৌ যদি আমি ৰাখি থওঁ ঠিক আছে বাইদেউক ধন্যবাদ জনাইছোঁ আমি এতিয়া মঞ্চ কাণলৈ আমাৰ সদস্যসকলক শুনিবলৈ অনুৰোধ জনাইছোঁ মঞ্চত যোৱাৰ আগতে ইয়াতে প্ৰসাদখিনি দিয়ক অকণমান ইয়াতে বহি লওক প্ৰসাদ দি দিব ইয়াতে আমাৰ যিহেতু আজি পূজা হৈ গৈছে
হেৰি